নমস্কাৰ, মই ৰাজশ্ৰী। বিজেপিক লাগে এখন নতুন এনআৰসি। বিজেপিৰ মতে অসমৰ জনতাই বিচাৰে এখন নতুন এনআৰসি। প্ৰথমে শুনি লওক অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ভাষ্য। ৰাইজে যি বিচাৰে ৰাইজে যোনপিনে যায় আমিও সেইপিনে যাব বিচাৰিছোঁ। গতিকে ৰাইজে বিচাৰিছে যে এনআৰচিখন পুনৰ হোৱাটো বিচাৰিছে। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ ৰেষ্ট্ৰিকশ্যন আছে, আমি আগন্তুক দিনত তেওঁলোকে যদি আমাক অনুমতি দিয়ে আমি তেতিয়াহ'লে হয় ভেৰিফিকেশ্যন কৰি পেলাই বা নতুনকৈ কৰি পেলাই হ'লেও আমি এনআৰচিখন কৰি পেলাই যাতে বিদেশী মুক্ত এখন যাতে এনআৰচি যাতে প্ৰস্তুত কৰিব পাৰোঁ, আৰু লগতে বিশেষ গুৰুত্ব দিম এজনো ভাৰতীয় মানুহৰ নাম যাতে তাত বাদ নপৰে। কাৰণ কিয় আমি দেখিছোঁ যোৱা যি ওলাল এনআৰচি, আমি পূৰ্বতো কৈছিলোঁ যে এই এনআৰচি বিসংগতিপূৰ্ণ, কাৰণ লাখ লাখ ভাৰতীয় মানুহৰ তাত নাম নাই। আমাৰ কথা হৈছে কি যাব পাৰে তাত 1400 কোটি, 1400 কোটি নহয় 14,000 কোটি টকা গ'লেও কথা নাই, কিন্তু কণ্ডিশ্যন হৈছে কি এজনো যাতে ভাৰতীয় মূলৰ মানুহৰ নাম বাদ নাযায়। ভাৰতত থাকি পেলাই যদি ভাৰতীয় এজনৰ মানুহৰ যদি নাম বাদ যায় এইটো এটা গুৰুতৰ এটা অপৰাধ এটা। কাৰণ এইটো অকল কাৰণ কিয় ভাৰতত জন্মগ্ৰহণ কৰি পেলাই সেই মানুহজনৰ যদি কাৰোবাৰ চক্ৰত যদি ষড়যন্ত্ৰত যদি বিদেশী হ'বলগীয়া হয়, ইয়াতকৈ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে। বহুতে কয় ইমান শ কোটি টকা খৰচ গৈছে, 1400 কোটি টকা খৰচ গৈছে। 1400 কোটিটো ডাঙৰ কথা নহয়, 14,000 লাখ কোটি টকা খৰচ গ'লেও আমি এজনো যাতে ভাৰতীয় মানুহৰ নাম যাতে তাৰ পৰা বাদ নাযায় সেইটোহে আমাৰ কাৰণে ডাঙৰ কথা। গতিকে হয়, ৰঞ্জিত দাসৰ মতে অসমক লাগে এখন নতুন এনআৰসি। কিন্তু সঁচাকৈ অসমৰ জনতাই এখন নতুন এনআৰসি বিচাৰেনে, নে এখন নতুন এনআৰসি বিচাৰে অকল বিজেপি দলটোৱেহে? উল্লেখ্য যে অসমত পূৰ্বৰ এনআৰচিখন তৈয়াৰ হৈছিল উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত। উক্ত এনআৰচিৰ ড্ৰাফ্ট তৈয়াৰ হোৱাৰ পিছতেই বিজেপিয়ে ঘোষণা কৰিছিল এখন নতুন এনআৰচি প্ৰস্তুত কৰাৰ কথা। কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়েও অসম বিজেপিক কটাক্ষ কৰি প্ৰশ্ন কৰিছিল আগৰ এনআৰচিত কিনো সমস্যা আছে বুলি। শুনক ৰঞ্জন গগৈৰ সেই বিশেষ ভাষ্যটো। This is the game. One political party protects the migrants for the vote, the other political party expels the migrant for the votes. This has been going on in Assam for the last 50 years. Right? Every time they promise a foolproof NRC. On 7th of November, Himanta Biswa Sharma, who's coming here tomorrow, spoke to the Indian Express and said, after the elections are over, we will give you a foolproof NRC. What is wrong with this NRC? Implement it. What is wrong? হয়, 1400 কোটি টকাৰ ব্যয়েৰে 3 বছৰৰ অধিক সময়জোৰা কৰ্মচাৰীসকলৰ কষ্টৰ অন্তত তৈয়াৰ হৈ উঠিছিল পূৰ্বৰ এনআৰচিখন। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত তৈয়াৰ হৈ উঠা এনআৰচিখনৰ ড্ৰাফ্ট তৈয়াৰ হোৱাৰ পিছতেই বিজেপিয়ে আৰম্ভ কৰিছিল কা বলবৎ কৰাৰ পৰিকল্পনা। প্ৰকৃততে বিশেষকৈ পশ্চিমবংগত বিজেপিৰ ভোট বেংক বচাবলৈ এনআৰচি গৃহীত হোৱাৰ আগতে বিজেপিক লাগে কাৰ দৰে এখন আইন, যাৰ আওতাৰে বিজেপিয়ে ধৰ্মৰ আধাৰত বহিৰাগত নাগৰিকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব পাৰে আৰু এনআৰচিৰ ফলত বিজেপিয়ে হেৰুৱাবলগীয়া ভোট বেংক যাতে ৰক্ষা কৰিব পাৰে। এই কথাৰ প্ৰমাণ পোৱা যায় অমিত শাহৰ ক্ৰনলজিতেই। पहले सीएबी होगा, सिटीजनशिप अमेंडमेंट बिल आएगा, सारे रिफ्यूजी को, सारे शरणार्थियों को नागरिकता दिया जाएगा, उसके बाद में एनआरसी बनेगा। इसलिए जो शरणार्थी है उसको चिंता करने की जरूरत नहीं है, घुसपैठियों को जरूर चिंता करने की जरूरत है। आप क्रोनोलॉजी समझ लीजिए, पहले सीएबी आने जा रहा है, सीएबी आने के बाद एनआरसी आएगा, और एनआरसी सिर्फ बंगाल के लिए नहीं आएगा, पूरे देश के लिए आएगा। घुसपैठिया देश की समस्या है। बंगाल चूंकि बॉर्डर स्टेट है तो बंगाल के लिए ज्यादा एक्यूट समस्या है, परंतु पूरे देश की समस्या है। तो पहले सीएबी आएगा, सारे शरणार्थियों को नागरिकता दिया जाएगा, तो स्वाभाविक रूप से एनआरसी से उनको भय रखने की जरूरत नहीं। কিন্তু সময়ত দেখা গ'ল যে বিজেপিৰ পূৰ্ণ চেষ্টাৰ পিছতো পূৰ্বৰ এনআৰচিৰ কামত দেৰি কৰিব নোৱাৰিলে দলটোৱে। তাৰ প্ৰধান কাৰণ হ'ল উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানতা, যাৰ কাৰণে কাৰ আগতে অসমত তৈয়াৰ হৈ উঠিল পূৰ্বৰ এনআৰচিখন। কিন্তু বিজেপিৰ গণনাত আউল লগাই অসমতে বহু বহিৰাগত চিনাক্ত হৈ আহিছিল এইখন এনআৰচিত। কাও বিজেপিয়ে এতিয়ালৈ কাৰ্যকৰী কৰিব পৰা নাই। কা কাৰ্যকৰী নকৰাকৈ পূৰ্বৰ এনআৰচি অসমত কাৰ্যকৰী কৰাটো এতিয়া বিজেপিৰ কাৰণে এক ডাঙৰ ৰাজনৈতিক লোকচান হিচাপে দেখা দিছে। প্ৰকৃততে সেই কাৰণে এতিয়া বিজেপিক লাগে এখন নতুন এনআৰচি। তাৰ কাৰণে 1400 কোটি টকা অসমৰ কৰ্মচাৰীসকলৰ অতদিনৰ কষ্ট, 3-4 বছৰ জোৰা এক দীঘলীয়া সময়ৰ অপচয়কো বিজেপিয়ে এতিয়া আওকাণ কৰিবলৈ প্ৰস্তুত। বিজেপি দলটোক বিশেষকৈ দিল্লী আৰু নাগপুৰত বহি থকা বিজেপিক মুঠতে প্ৰথমতে লাগে কা, তাৰ পিছতহে নতুন এনআৰচি।
কাৰ সহায়ত বিজেপিৰ ভোট বেংকক প্ৰথমে ভাৰতৰ নাগৰিকত্ব দিয়া আৰু তাৰ পিছত এনআৰচিত তেওঁলোকৰ নাম সন্নিবিষ্ট কৰা এয়াই বিজেপিৰ পূৰ্ণ পৰিকল্পনা আৰু কেন্দ্ৰ বিজেপিৰ সুৰত সুৰ মিলাই হয় হুজুৰ বুলি শিৰনত কৰি থকা অসম বিজেপিয়ে সেই কাৰণে এতিয়া আৰম্ভ কৰিছে নতুন এনআৰচি প্ৰস্তুত কৰাৰ স্বপ্ন প্ৰকৃততে কা আহিলে অসমৰ কিমান লোকচান হ'ব বিজেপিৰ কাৰণে সেইটো গুৰুত্বপূৰ্ণ নহয় সমগ্ৰ ভাৰতত বিজেপি দলটোৰ কিমান লাভ হ'ব সেইটোৱে বিজেপিৰ কাৰণে এক গুৰুত্বপূৰ্ণ কথা প্ৰকৃততে কা লাগে কাৰণে এতিয়া বিজেপিয়ে নতুন এনআৰচি প্ৰস্তুত কৰাৰ কথা কৈ আছে নেকি অৰ্থাৎ অসমত নতুন এনআৰচিৰ আগতে কাহে কাৰ্যকৰী হ'ব নেকি কা আনিব নোৱাৰা কাৰণে জনতাৰ 14 কোটিকৈ টকা আৰু উচ্চতম ন্যায়ালয়ৰ দৰে সংস্থা এটাৰ কামকো অৱমাননা কৰিবলৈ এতিয়া বিজেপি প্ৰস্তুত নেকি অৰ্থাৎ বিজেপিয়ে ভৱিষ্যতলৈ তেওঁলোকৰ ভোট বেংক তৈয়াৰ কৰাৰ অভিযানত নামিছে নেকি ইয়াৰ সহায়ত বিজেপিয়ে সুৰক্ষিত কৰিবলৈ বিচাৰিছে নেকি নিজৰ দলটোৰ ভৱিষ্যত এনে প্ৰশ্নৰ উত্তৰ অনাগত সময়ে পৰিষ্কাৰ কৰি যাব চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট কাৰাগাৰৰ পৰা মই অখিল গগৈয়ে কৈছো শ্ৰদ্ধেয় 108 নং শিৱসাগৰ সমষ্টিবাসী ৰাইজ 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত মই কাৰাগাৰৰ পৰাই ঐতিহাসিক শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছো মই যেহেতু নিজে আপোনালোকৰ ওচৰলৈ যাব পৰা নাই সেয়েহে এই পত্ৰৰ জৰিয়তে আপোনালোকক দলৰ প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰিলো বিধানসভাত অসমৰ প্ৰতিটো জাতীয় স্বাৰ্থত আপোচবিহীনভাৱে মই মাত মাতিম আৰু অসম বিৰোধী সকলো কাম প্ৰতিৰোধৰ চেষ্টা কৰিম শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বাবে অভূতপূৰ্ব ধৰণে কাম কৰি সমষ্টিটোক ৰাজ্যখনৰ অন্যতম শ্ৰেষ্ঠ সমষ্টিৰূপে প্ৰতিষ্ঠা কৰিম ৰাইজৰ সুখে দুখে সদায় সমষ্টিবাসীৰ লগত থাকিম শিৱসাগৰক প্ৰকৃততেই ভাৰতবৰ্ষৰ আইকনিক সাইট হিচাপে পৰিণত কৰিবলৈ মোৰ সকলো শক্তি ঢালি দিম বিজেপি আৰএছএছৰ সাম্প্ৰদায়িক ফেচিবাদী আৰু সম্পদ বিক্ৰীৰ নীতিৰ পৰা অসমক সুৰক্ষা দিম শ্ৰদ্ধেয় ৰাইজ কা বিৰোধিতাই মোৰ অপৰাধ মোক এবছৰ 3 মাহৰ বেছি সময় পতাশালত ৰখা হৈছে আপোনালোকে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে মই জেলৰ পৰা ওলোৱাটো সহজ হ'ব মোৰ সপোন হ'ল অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনতেই অসমত কা বলবৎ নহয় বুলি প্ৰস্তাৱ ল'ব খোজাটো আপোনালোকে মোক ভোট দি জয়যুক্ত কৰক ইতি অখিল গগৈ